শিক্ষা গ্ৰহণ আৰু প্ৰতিভাৰ কৰ্ষণ যে সমান্তৰালভাৱে চলাই নিব পাৰি তাৰে এক উদাহৰণ আজি আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। এওঁ মহাৰাষ্ট্ৰৰ পুনে স্থিত শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত এজন প্ৰতিভাৱান শিক্ষাৰ্থী। নাম ইন্দ্ৰনীল বুঢ়াগোহাঁই। চৰাইদেউ জিলাৰ সোণাৰী অঞ্চলৰ পেহীপুখুৰী গাঁৱৰ নিবাসী ইন্দ্ৰনীলে বহিৰাজ্যত শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ অসমীয়া বাদ্যযন্ত্ৰৰ প্ৰতি থকা আদৰ পাহৰি যোৱা নাই। বহিৰাজ্যতো ইন্দ্ৰনীলে কৰি আহিছে অসমীয়া লোকবাদ্যৰ চৰ্চা আৰু ইন্দ্ৰনীলৰ আশা প্ৰতিগৰাকী অসমীয়া যুৱক যুৱতীয়ে যাতে এই বাদ্যযন্ত্ৰসমূহ জীয়াই ৰখাৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখে আৰু তেতিয়াহে অসমীয়া জাতিটো সগৌৰৱেৰে বিশ্বৰ বুকুত জিলিকি থাকিব পাৰিব। বৰ্তমান সময়ত সততে নৱপ্ৰজন্মৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে ইন্দ্ৰনীলৰ এই প্ৰয়াসক আমি আদৰণি জনাইছোঁ। তেওঁৰ দ্বাৰা অসমীয়া নৱপ্ৰজন্ম অনুপ্ৰাণিত হওক আৰু শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতে অসমীয়া যুৱ প্ৰজন্ম আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। যদি আপোনালোকৰ অথবা আপোনাৰ দৃষ্টিত থকা অন্য কোনো লোকৰো এনে প্ৰতিভা আছে আৰু সন্ধান কৰিছে এখন মঞ্চৰ, তেনেহ'লে যোগাযোগ কৰক। আমাৰ ফোন নম্বৰ 9707252660।